মৰিগাঁও জিলাৰ মৈৰাবাৰী আজাদনগৰ শ্বেখ আহমদ আলী হাফিজা আৰু কাৰিয়ানা মাদ্ৰাছাৰ উদ্যোগত 15 আগষ্টৰ দিনা অতি উলহ মালহেৰে ভাৰতৰ 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। মাদ্ৰাছাখনৰ শিক্ষক আৰু ছাত্ৰসকলৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তিসকলৰ উপস্থিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। বিশিষ্ট সমাজসেৱক আবু বক্কৰ সিদ্দিকে ছাত্ৰসকলক উদ্দেশ্যি ভাৰতে স্বাধীনতা লাভৰ ইতিহাস দাঙি ধৰে। শেষত মাদ্ৰাছা শিক্ষকসকলৰ তত্বাৱধানত ছাত্ৰসকলে মৈৰাবাৰী কলেজ ৰোডত ত্ৰিৰংগা যাত্ৰা ৰূপায়ণ কৰে। নিউজ টেক্সট ৰিপৰ্ট হাইৰ নিউজ। আজি আমি ইয়াত সমবেত হৈছোঁ স্বাধীনতা দিৱস, আমি যাক 15 আগষ্ট বুলি কওঁ। এই 15 আগষ্ট আমি ক'ত পালোঁ, কেনেকৈ আহিল? 16 শতিকাৰ পৰা 19 শতিকাৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ ৰাজতন্ত্ৰ আছিলে। ব্ৰিটিছসকলে আমাক শাসন কৰি আছিল। এই ব্ৰিটিছসকলৰ কুশাসনক আমাৰ মানুহবিলাকে মানি লোৱা নাছিলে। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ জমিয়ত উলামা হিন্দ, ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু বিশিষ্ট ভাৰতবৰ্ষৰ ব্যক্তিসকলে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম ৰচনা কৰিছিলে। সেই সংগ্ৰামত আজি 1947 চনৰ এই 15 আগষ্টত আমাৰ ভাৰতবৰ্ষৰ মানুহখিনিয়ে ব্ৰিটিছসকলক খেদি পঠিয়ায় আৰু 1947 চনৰ এই 15 আগষ্টত আমি স্বাধীনতা লাভ কৰোঁ। স্বাধীনতা মানে আপোনালোকে নিশ্চয় বুজি পায়, পৰাধীন আৰু স্বাধীনতা। স্বাধীনতা মানে আপোনাৰ নিজৰ ভৱিষ্যতত সকলো কাম কৰিব পাৰিব। যেতিয়া আমি ব্ৰিটিছৰ শাসনত আছিলোঁ, আমি সকলো মানুহবিলাক গোলামৰ নিচিনা আছিলোঁ আৰু এই গোলামৰ পৰা আমি গোলামত্ব দূৰ হৈ আমি স্বাধীন লাভ কৰিলোঁ। সেই স্বাধীনতাৰ আজি আমি 78 চন বৰ্তমান আজি এই দিনটোত আমি স্বাধীনতা লাভ কৰি আহিছিলোঁ আৰু এই স্বাধীনতাৰ আমি লাভ কৰিব যি স্বাদ পাইছিলোঁ, সেই স্বাদ আজি আমি ইয়াত উপলব্ধি কৰিবৰ কাৰণে আমি সমবেত হৈছোঁ আৰু এই স্বাধীনতাৰ পতাকা আমি উত্তোলন কৰিব ওলাইছোঁ। জাতীয় সংগীত গাব লাগে। সেলিউট দেনা জাতীয় সংগীত গোৱা। জয় হে জয় হে জয় হে জয় 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 Tengo que pasar lo que te tengo ni no. Ini dia halu. Ambil.